নভবাটো হৈ গ'ল যে 3টা গোল্ড মেডেল ললো পৰজুৰে প্ৰণাম কৰিছো আপোনালোকে মোক সহায় কৰক মই যাতে টাইৱানত খেলি আহিব পাৰো খেলি আপোনালোকৰ লগতে অসম তথা ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ মই নাম জিলিকাবলৈ সক্ষম হওঁ খেলত গোল্ড মেডেল এটা ল'ব পাৰিলো কিন্তু মই ভাবা নাই যে গোল্ড মেডেলটো একচুৱেলি এতিয়া পিওৰ গোল্ড থকা বুলি ভাবিছিলো এই কাৰণে তাৰ পিছত ফুলটো ভাঙিছিলে 2000 যে আপোনাৰ বিয়াটো ভাঙিলে যৌতুকৰ কাৰণে গোল্ড মেডেল তাৰ পিছত আহিল গোৱাত গোল্ড মেডেল এবাৰ ইন্টাৰনেশ্যনেল গোল্ড মেডেল আমাৰ অসমৰ গৌৰৱ প্ৰতিমা বা তেখেতে ইন্টাৰনেশ্যনেল সুইমাৰ হয় তেখেতৰ মনৰ কথা জানিবলৈ আমি আজি উপস্থিত হৈছো সৰুসজা ষ্টেডিয়ামত আৰু এই সৰুসজা ষ্টেডিয়ামত তেখেতৰ জীৱনৰ আৰম্ভণি হৈছিল আৰু ইয়াৰ পৰা তেখেতে আজি ইন্টাৰনেশ্যনেল সুইমাৰ হিচাপে অসমত পৰিচিত গতিকে তেওঁৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আমি ইয়াতে অলপমান কথা পাতিম আকৌ ভিতৰত গৈ কথা পাতিম নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ বিখ্যাত এগৰাকী সুইমাৰ ইন্টাৰনেশ্যনেল খেলি অহা 2024ত ইন্টাৰনেশ্যনেল খেলিছে তেখেতে হৈছে প্ৰতিমা দেৱী কলিতা বা মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনাক নমস্কাৰ বাকি খবৰ ভালে আজি মই আপোনাৰ পাৰ্সোনাল আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু আপুনি এই যে ইন্টাৰনেশ্যনেলত খেলি আহিছে আপুনি এগৰাকী সুইমাৰ হিচাপে বিখ্যাত হৈ পৰিছে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আপোনাৰ লাইফ জাৰ্নি যে সেই ক্ষেত্ৰত আমি জানিবলৈ চেষ্টা কৰিম এতিয়া সদ্যহতে আপুনি আপোনাৰ পৰিচয়টো দিয়ক আমাক জানিবলৈ পাই সুখী হ'ম মোৰ ঘৰ হৈছে বৰমা হয় ওচৰত আখৰা চকত মোৰ ঘৰ মোৰ দেউতাৰ নাম স্বৰ্গীয় মধুচন্দ্ৰ শৰ্মা মাৰ নাম স্বৰ্গীয় অনুপমা দেৱী মই সঁচাকৈ এটা বহুত দুখীয়া পৰিয়ালৰ ছোৱালী গতিকে কোনোমতে আমি দুবেলা দুমুঠি খাবলৈ মানে পোৱা নাছিলোঁ তথাপিও পঢ়া শুনাৰ ক্ষেত্ৰত কোনোদিনে মানে আমি পিছ পৰি থকা নাছিলোঁ পঢ়ি শুনি তেনেকৈ মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে মোৰ বিয়া হ'ল যৌতুকৰ অভাৱত আচলতে মোৰ বিয়াখন ভাঙিছিল গতিকে মই তেনেকৈ কলিতা ল'ৰা এটাৰ লগতে বিয়া হ'লোঁ যিহেতু এখন শৰ্মা ঘৰত যৌতুকৰ কাৰণে বিয়া নহ'ল গতিকে বিয়া হ'লোঁ কলিতা ঘৰত বিয়া হয় এতিয়া চলি আছোঁ ভাল তাৰপিছত মই ইয়াতে 2007ৰ 15 মে'ত আমাৰ ইয়াত সৰুসজা ষ্টেডিয়ামত মানে ডক্টৰ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সৰ যিটো চুইমিং পুল তাতে মই মানে জইন কৰিলোঁ কৰি প্ৰথম খেলিছোঁ মই 2010ত 2010ত মই অলচাম খেলি এটা ব্ৰঞ্জ মেডেল ল'বলৈ সক্ষম হৈছিলোঁ তাৰপিছত ল'ৰা ছোৱালী শিকাই থাকোঁ তাৰে মাজত সময় নাপালে 5-10 মিনিট যি পাওঁ তেনেকৈ মই নিজৰ অনুশীলন মই জাৰি ৰাখিছিলোঁ তাৰপিছত মই মাজতে 2014, 15, 16 তেনেকৈ মই নেশ্যনেল খেলিলোঁ গুজৰাট মহাৰাষ্ট্ৰ কৰ্ণাটকা তেনেকৈ খেলিলোঁ তাৰপিছত ট্ৰাইথালনো খেলিলোঁ মই নাছিকত গতিকে একুৱেথলন আমাৰ আছিল আৰু একুৱেথলনটোত আছিল চুইমিং আৰু ৰানিং সেয়াও খেলিলোঁ খেলি আহি পেলাই ৰৈ আছোঁ আৰু মানে তেনেকুৱা সুবিধা পোৱা নাই এইবাৰ 2024 চনত ফেব্ৰুৱাৰী মাহৰ 12 আৰু 13 তাৰিখে গোৱাত নেশ্যনেল খেলিলোঁ খেলি তাতে এটা গ'ল 2টা চিলভাৰ মেডেল ল'লোঁ তাৰপিছত মাৰ্চত 2024 মাৰ্চৰ 27 আৰু 28 তাৰিখে ইণ্ডিয়া ভাৰ্চেছ নেপালত খেলি 3টা গোল্ড মেডেল মই ল'বলৈ সক্ষম হ'লোঁ এইটো মই নাজানো এইটো ৰাইজৰ অসমবাসীৰ আশীৰ্বাদ মোৰ কাৰণে মই এইটো সঁচাকৈ তেখেতসকলৰ আশীৰ্বাদ বুলি ভাবোঁ আৰু 2022ৰ 11 ডিচেম্বৰত মই নন ষ্টপ এই সৰুসজা ষ্টেডিয়ামৰে যিটো কম্পিটিটৰ পুল এই পুলটোত 12 ঘণ্টা সাঁতুৰিছিলোঁ ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 6টালৈকে ইয়াতো মই ৰাইজৰ বহুত সঁহাৰি পাইছোঁ তেখেতসকলৰ টকা পইচা যথেষ্ট নহয় মই তেখেতসকলে আহি মোক যিখিনি ইয়াত চাবলৈ আহি ছাপোৰ্ট কৰিছে উদ্যোগখিনি জনাইছে মই তাতে বহুত ছাকচেছ হৈছোঁ আৰু এই ক্ষেত্ৰত মোক মোৰ কলিগ লগতে যিজন পুলৰ মেইন মেইনটেনেন্স ৰাভাদা আৰু খৰ্গেশ্বৰ দা এই দুজনে যথেষ্ট সহায় কৰিছে তেখেতসকলে এনেকুৱা সুবিধা কৰিছে পানীখিনি যে পানীখিনি মই এই যেতিয়া 12 ঘণ্টা সাঁতুৰিছিলোঁ মই 12 ঘণ্টাৰ কিজানি 10 ঘণ্টা মই চুইমিং পুলৰে পানী খাইছোঁ পানীখিনি খোৱাৰ পিছত মোৰ কোনো ধৰণৰ ইনফেকশ্যন হোৱা নাই কিয় পানীখিনি ইমানে ক্লিন কৰি দিছে মোক তাৰ কাৰণে মই এই দুজন ব্যক্তিক মানে বহুত ধন্যবাদ জনাইছোঁ তেখেত দুজনৰ কাৰণে মই এই প্ৰগ্ৰেমটো কৰিবলৈ পাইছোঁ প্লাছ মোৰ
12 ঘণ্টা সাঁতোৰৰ যিটো সঁহাৰি মোৰ ছোৱালীজনী বিশেষকৈ মোৰ ছোৱালীজনী বেছিকৈ ছাপোৰ্ট কৰিছে মোৰ ল'ৰাজন মোৰ মানুহজনে বহুত ছাপোৰ্ট কৰিছে যে অকলে অকলে মই প্ৰেক্টিছ কৰোঁ 8 ঘণ্টা 7 ঘণ্টা কৰিছিলোঁ প্ৰেক্টিছ ডিচেম্বৰ মাহত কোনো নাথাকে ৰাতিপুৱাৰ পৰা মই অকলে প্ৰেক্টিছ কৰোঁ অফিচ খুলিলে 2-এজন মোৰ কলিগ আহে কিন্তু মোৰ মানুহজনে মোৰ ছোৱালীজনী ৰাতিপুৱা 6টা বজাত আহি মোৰ লগত এই ঠাণ্ডাৰ দিনত বহি থাকি কি কয় তুমি কৰি থাকা মা একো নাই আমি লগত আছোঁ তেওঁকে তুমি কৰা একো নাই সাহস আছে দিয়া পাৰিবা তেওঁ মোক তেনেকৈ ছাপোৰ্ট কৰিছে গতিকে অৱশেষত মই এই 11 ডিচেম্বৰৰ দিনা মোৰ যিটো প্ৰগ্ৰেম হাতত লৈছিলোঁ সুন্দৰভাৱে মানে সফল অৰ্জন কৰিছোঁ ইয়াত মোক যিটো ডাক্তৰৰ টীম বা মিডিয়া প্ৰশাসন চবেই মোক ছাপোৰ্ট কৰিছে আপুনি কৰক আমি আছোঁ লগত সেইকাৰণে মই যিখিনি চিকিৎসক দলবিলাকক মিডিয়া প্লাছ প্ৰশাসনক তাৰ কাৰণে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ ইয়াৰ কাৰণে তাৰপিছত মোক যেতিয়া মই গম পালোঁ যে নেপালত নেশ্যনেল আছে ক'লে খেলিবলৈ যোৱা কিন্তু ইণ্টাৰনেশ্যনেল খেলৰ দিনা মই এনেকুৱা অৱস্থা হৈছে মই যিদিনা খেলিবলৈ যাম 23 তাৰিখে আছিল মোৰ অসম সাহিত্য সভাৰ এটা সম্বৰ্ধনা অনুষ্ঠান দিনত কিন্তু মই আশা এৰি দিছিলোঁ নেপালত খেলিব যাব পাৰিম বুলি কিয়নো মোৰ 3টা বজালৈকে কোনো ধৰণৰ কনফাৰ্মেশ্যন হোৱা নাছিল যে কনফাৰ্ম পালেহে খেলিব যাব পাৰিম 3:45 মোৰ কনফাৰ্ম হৈ গৈছে যে মই খেলিব যাব পাৰিম বাইদেউ মোৰ হাতত আপোনাৰ নেপাল ইণ্টাৰনেশ্যনেল গেমছ চেম্পিয়নশ্বিপ 2024 এইটোত আপুনি পাৰ্টিচিপেট কৰিছিলে তাৰ অভিজ্ঞতা কেনেকুৱা আছিলে অভিজ্ঞতা সঁচাকৈ বহুত ভাল কাৰণ নেদেখা এখন ঠাই দেখিলোঁ নোযোৱা ঠাই এখনত গ'লোঁ প্লাছ বহুত নেদেখা বস্তু দেখিলোঁ খেলৰ দিনাটো খেলিলোঁ তাৰে আগদিনাখন পিছদিনাখন তাত বহুত ঠাইত ঘূৰিলোঁ আৰু মন্দিৰ গ'লোঁ বুদ্ধিষ্ট মন্দিৰ গ'লোঁ বহুত মানে যে নেপালৰ সম্পৰ্কে যেনেকৈ আমাৰ ইয়াত মন্ত্ৰী থাকে তাতে নেপালৰ ৰাজা যি নেপাল ৰাজকীয় শাসন চলে সেই বিষয়ে গম পালোঁ তাকে এতিয়া আপুনি ইয়াতে আপোনাৰ যিটো নেপালৰ ইণ্টাৰনেশ্যনেল গেমছ চেম্পিয়নশ্বিপত আপুনি গ'ল্ড অৰ্জন কৰিবলৈ সক্ষম হৈছে মই দেখা পাইছোঁ ইয়াতে তো এই যে আপোনাৰ এটা ডাঙৰ গ'ল আপোনাৰ যিটো ডাঙৰ এটা ছাকচেছ এই ছাকচেছৰ আঁৰত আচলতে কোন আছে এই ছাকচেছৰ আঁৰত আচলতে মোৰ ল'ৰা ছোৱালীৰ মানুহজনেই আছে মানুহজন বহুত ছাপোৰ্ট কৰিছে আৰু এই ছাকচেছৰ আঁৰত আৰু এগৰাকী মানুহ আছে মই তেখেতৰ নাম ল'বই লাগিব কিয়নো মই 23 তাৰিখে যেতিয়া মই যাব ওলাইছিলোঁ সন্ধিয়া 7টা বজাত মোৰ এনেকুৱা আহিছিল যে আপুনি যাব নোৱাৰে মই কান্দি দিছিলোঁ তেতিয়া মোক আমাৰ ডাইৰেক্টৰ স্পৰ্টছৰ আমাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আন্তাৰা বাইদেউক মই কৈছিলোঁ কান্দি মেমে মোক কিন্তু তেতিয়া কৈছে আপুনি যাওক আপুনি গ'ল্ড মেডেল লৈ আহিব এই ক্ষেত্ৰত মই মেমক একদম ধন্যবাদ দিব পাৰোঁ আৰু মেমৰ এই আন্তৰিকতাটো মোৰ প্ৰতি দিয়াৰ কাৰণে মেমক মই নথৈ আনন্দিত হৈছোঁ তাৰ কাৰণে মেমক মই এবাৰ নমস্কাৰ জনাইছোঁ আৰু মেমেও মোক এই ক্ষেত্ৰত বহুত সহায় কৰিছে সেয়ে খেলি আহি পিছদিনাখনে মই মেমক লগ কৰিবও গৈছোঁ আপোনাৰ কাৰণে মই একটি ছাকচেছ পাইছোঁ প্লাছ বকুল ছাৰ আছে আমাৰ যিজন ষ্টেট অফিচাৰ ছাৰেও মোক কৈছে আপুনি যাওক খেলি আহক ছাৰেও মোক মানে সঁহাৰি জনাইছে এই ক্ষেত্ৰত আপুনি যিহেতু ইণ্টাৰনেশ্যনেল ছুইমাৰ হয় আপোনাৰ কাৰণে 2-3টামান মই কুৱেশ্যন আপোনাক সুধিবৰ কাৰণে মই ৰেডি কৰি লৈ আনিছোঁ আপোনাৰ এই যে আপুনি তেতিয়া কৈছিলে যে আপোনাৰ ষ্টাডি ছুইমিঙৰ যিটো আপোনাৰ জাৰ্ণি ফাৰ্ষ্ট 2007 বুলি কৈছিলে 15 মে'ত ষ্টাৰ্ট কৰিছিলে কিন্তু এই যে ছুইমিং কৰিছে আপুনি এই ক্ষেত্ৰত আপোনাৰ বেনিফিট ছুইমিঙৰ বেনিফিট থাকে বা তেনেকুৱা আপোনাৰ কি বুলি ভাবে বেনিফিটৰ ক্ষেত্ৰত শাৰীৰিক বেনিফিট বহুত থাকে আমি যদি আধা ঘণ্টা ভালদৰে সাঁতোৰোঁ আধা ঘণ্টা সাঁতুৰিলে 350 কেলৰি কমি যায় আৰু শৰীৰত বহুত বেমাৰ মানে লাঘৱ হয় বহুত বেমাৰৰ পৰা মানে নিজৰ পৰিত্ৰাণ পাব পাৰি যেনেকৈ বিষৰ পৰা বিষ হ'লে আমি যদি ছুইমিং কৰি সাঁতুৰি থাকোঁ ন এই বিষ বেমাৰ নাইকিয়া হৈ যায় আৰু তাৰ কাৰণে আৰু এটা বেনিফিট এতিয়া মই বেলেগৰ কথাটো নকওঁ মোৰ কথা কওঁ মই সাঁতুৰি এনেকুৱা এগৰাকী মানুহ হৈ গৈছোঁ যে কেতিয়াবা এনেকুৱা চিটুৱেশ্যন যদি আহি পৰে কোনোবা ক'ৰবাত ডুবিছে মই ৰাস্তাত গৈ আছোঁ মানুহজন ডুবিছে বচোৱা মানুহ নাই মই তেওঁক বচাবলৈ মানে মই কুণ্ঠাবোধ নকৰোঁ যিকোনো মানে পৰ্যায়ত মই তেখেতক বচাবলৈ চেষ্টা কৰিম সেইকাৰণে মই কৈছোঁ এইটো মোৰ ডাঙৰ বেনিফিট হৈছে মই মানুহ এজনক বচাই আনিব পৰা মোৰ গাত শক্তি হৈছে সেইখিনি ভগৱানৰ পৰা বৰদান বুলি ক'ব লাগিব আৰু ছুইমিঙৰ পৰা হৈছে
আৰু এই ক্ষেত্ৰত মই এটা কথা মই আগতে সাঁতুৰি শিকা নাছিলোঁ আমাৰ ঘৰত পুখুৰী বা নদীত সাঁতুৰিছিলোঁ যেতিয়া 2007 চনৰ 15 মে'ত মই ইয়াতে আহিছিলোঁ ইণ্টাৰভিউ দিবলৈ সেইদিনা এজনে মানুহক মই মানে সেইজনে আজি মোৰ ক'ব লাগিব গুৰু মই অজিত দাস ছাৰ তেখেতৰ ঘৰ উজান বজাৰ জোৰ পুখুৰী বাৰু ছাৰে মোক কৈছিল যে চুইমিং কৰিলে মানে কি হয় আৰু চুইমিঙত কি বেনিফিট হয় চুইমিং কেনেকৈ কৰিব লাগে ছাৰে আৰু প্ৰথম মোক মানে চুইমিঙৰ ফাৰ্ষ্ট টেকনিক দেখুৱাই দিছিল ছাৰে মোৰ ইণ্টাৰভিউটো ছাৰে এবাৰ মোক চুইমিং কৰি দেখুৱাই দিছিল কেনেকৈ চুইমিং কৰিব লাগে তাৰ বাহিৰে মই কোনো বেলেগ গুৰু আচাৰত মানে 2017লৈকে কাৰো আণ্ডাৰত মই কোনো ট্ৰেইনিং লোৱা নাছিলোঁ খেলি আছিলোঁ ল'ৰা ছোৱালী শিকাওঁ ল'ৰা ছোৱালীৰ পৰা ময়ো কিছু কেতিয়াবা কিবা ভুল কৰিব পাৰোঁ সিহঁতে মোত কৰি বেটাৰ কৰে মই সিহঁতৰ পৰাই শিকিছোঁ এনেকৈ শিকি 10ত খেলিছোঁ কিন্তু মই 2018ত এটা লাইফ গাৰ্ড লেভেল 1 ট্ৰেইনিং লৈছিলোঁ তাৰপিছত 2020ত এটা লাইফ গাৰ্ড ট্ৰেইনিং ল'লোঁ ফাৰ্ষ্ট এড ল'লোঁ আকৌ এবাৰ 2024ত এটা ল'লোঁ আপোনাৰ জুনৰ আপোনাৰ 12, 13, 14, 15, 16 এইটো RSSLৰ আণ্ডাৰত লাইফ গাৰ্ড ট্ৰেইনিং ল'লোঁ আৰু যিহেতু এতিয়া আপুনি ইণ্টাৰনেশ্যনেল ছুইমাৰ হিচাপে অসমৰ গৌৰৱ আমাৰ ভাৰতৰ গৌৰৱ এই ক্ষেত্ৰত আপুনি কিমান দিন কষ্ট কৰিব লাগিছে বা কিমান দিন প্ৰেক্টিছ কৰিব লাগিছে প্ৰেক্টিছৰ আমাৰ অনুশীলনৰ সময় নাথাকে যেতিয়া ল'ৰা ছোৱালীক শিকাওঁ ল'ৰা ছোৱালীক শিকাই থকাৰ মুহূৰ্তত সেই আধা ঘণ্টা যেতিয়া ল'ৰা ছোৱালীক শিকাই থাকোঁ শিকাই থকাৰ মুহূৰ্ততে সিহঁতক দেখুৱাই মোৰ প্ৰেক্টিছ হৈ যায় সিহঁতে হাত কেনেকৈ মাৰিব লাগে ভৰি কেনেকৈ মাৰিব লাগে মই সিহঁতক লাইন আপ কৰাওঁ কৰাই পেলাই মই নিজে কৰোঁ সিহঁতে শিকিলে লাষ্ট মোৰো প্ৰেক্টিছ হ'ল তেনেকৈ কিন্তু অহৰহ মই প্ৰেক্টিছ কৰা নাই তেনেকৈ আপুনি যে ট্ৰেইনিং কৰিছিল ফাৰ্ষ্ট ইয়াতে আহি কৰিছিলে সৰুসজাই ষ্টেডিয়ামতে কৰিছিলে কিন্তু ইয়াৰ আগতে পুখুৰীত বা তেনেকুৱা নদীত সাঁতুৰিছিলে ঘৰত নদী আছে আমাৰ ওচৰতে পাগলদিয়া নদী মৰা পাগলদিয়া নদী তাত সাঁতোৰো আৰু ঘৰত পুখুৰী আছিলে পুখুৰীত সাঁতোৰো তাৰপিছত আপুনি যিহেতু এগৰাকী আমাৰ গৌৰৱ ছুইমাৰ হিচাপে এই ক্ষেত্ৰত যিহেতু অসমৰ যিটো গোৱালপাৰা ছয়গাঁও তাৰপিছত ধাৰাপুৰ এইবিলাক জেগাত মানে এতিয়াও ছুইমিং পুল নাই এই ক্ষেত্ৰত আপুনি কি ক'ব যিহেতু এটা ডাঙৰ এটা এক্সাৰচাইজ হয় শৰীৰৰ ক্ষেত্ৰত আৰু বহুত বেনিফিট আছে এই ক্ষেত্ৰত আপুনি কি ভাবে যে প্ৰত্যেক মানে ডিষ্ট্ৰিক্টত ছুইমিং পুল লাগে ইয়াৰ কাৰণে মই কওঁ আজিকালি চৰকাৰে বহুত ষ্টেপ লৈছে যে ল'ৰা ছোৱালীক অকল ছুইমিং পুল নহয় চব স্পৰ্টছতে অগ্ৰাধিকাৰ দিছে গতিকে মই ভাবোঁ গোৱালপাৰা বা এইবিলাক জেগাতো মানে ছুইমিং পুল হ'ব লাগে হ'লে ল'ৰা ছোৱালী ওলাই যাব আৰু এটা ল'ৰা ছোৱালী ওলাই গ'ল মানে আমাৰ ল'ৰা ছোৱালী হৈছে দেশৰ ভৱিষ্যত নাগৰিক গতিকে এনেকৈ আজিকালি ল'ৰা ছোৱালী যেতিয়া ছুইমিং শিকি এটা নেশ্যনেল মেডেল লোৱাৰ লগে লগে এটা চাকৰি এটা পায় যিটো পৰিয়ালৰ কিছুমান পৰিয়ালত আছে এটা বা ল'ৰা ছোৱালী সিহঁতক ভালদৰে পঢ়াব পৰা নাই টকা পইচাৰ আৰ্থিক অভাৱৰ কাৰণে যদি সি এখন খেল খেলি এটা মেডেল ল'ব পাৰে ভাল ল'ৰা ছোৱালী হ'লে তেতিয়া চৰকাৰেও সহায় কৰে ভাল ল'ৰা ছোৱালী এটা হয় যদি এখন নেশ্যনেল খেলি এটা মেডেল লয় এটা চাকৰি পায় পৰিয়ালটোও ধুনীয়া কৰি চলিব পাৰে লগতে যিজনে খেলুৱৈজনৰো ভৱিষ্যত মানে সুৰক্ষিত হয় আৰু সি এনেকুৱা নহয় যে মই এটা চাকৰি পালে চাকৰিটোতে ব্ৰতী হ'ব লাগিব এইটো নহয় চাকৰিটো তাৰ এই কাৰণে হ'ব খেলখনৰ জৰিয়তে চাকৰি হ'ব আৰু গোটেই যিমান দিন চাকৰি কৰে খেলতে ব্ৰতী হৈ থাকিব লাগিব এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিম যে ট্ৰেইনিঙৰ ক্ষেত্ৰত যিটো ছুইমিং ট্ৰেইনিং দিয়া হয় তাৰ কিবা এজ লিমিট আছে নেকি যে এডমিশ্যনৰ ক্ষেত্ৰত ইমানখিনি বছৰৰ হ'ব লাগিব বা ইমান বছৰলৈকে এডমিশ্যন ল'ব পাৰিব তেনেকৈ এজ লিমিট আছে নেকি আমাৰ ছুইমিঙত 6 বছৰৰ পৰা লয় ষ্টাৰ্টিঙত 6 বছৰ আৰু আপোনাৰ 100 বছৰ হ'লেও আপুনি খেলিব প্ৰেক্টিছ কৰিব পাৰে আৰু খেলাটো আছে আমাৰ 25 বছৰৰ পিছত যিটো খেল হয় সেইটো আচলতে মাষ্টাৰ ছুপাৰ মাষ্টাৰ ভেটাৰান বুলি কোৱা হয় যিটো মই এতিয়া ইণ্টাৰনেশ্যনেলত আনিছোঁ এইটো ছুপাৰ মাষ্টাৰ গেমৰে মেডেল কিন্তু 25 বছৰৰ পিছত অপেন খেলিব পাৰে কিন্তু আপোনাৰ 6 বছৰৰ পৰা 21 বছৰৰ ভিতৰত যিখিনি গ্ৰুপ 1 গ্ৰুপ 2 গ্ৰুপ 3 গ্ৰুপ 4 গ্ৰুপ 5 এইখিনি আপোনাৰ এটা লিমিটত খেল হয় এই খেল ল'ৰা ছোৱালী খেলি পেলাই সিহঁতে ডিষ্ট্ৰিক্ট খেলিলে শিকাৰ পিছত ষ্টেট খেলিলে নেশ্যনেল খেলিলে ইণ্টাৰনেশ্যনেল খেলিলে ইণ্টাৰনেশ্যনেল খেলাৰ পিছত অলিম্পিক খেলিব পাৰে এছিয়ান কাপ খেলিব পাৰে এইবিলাক খেলিব পাৰে গোটেই খেলবিলাক হৈছে তেনেধৰণৰ এতিয়া আপোনাক যদি মই
সুধো আপুনিতো ইণ্টাৰনেশ্যনেল খেলিছে বাৰু মোৰ হাতত এতিয়া আপোনাৰ গ'ল্ড মেডেল 3টা আছে তো ইয়াৰ পিছতো আপুনি এতিয়ালৈকে কিমানবাৰ সক্ষম মানে সফল হ'বলৈ সক্ষম হৈছে খেলত মই যিমান বাৰে খেলিব গৈছো হা কোনো জায়গাৰ পৰা খালি হাতে অহা নাই হয়তো ক'ৰবাত ব্ৰঞ্জ মেডেল এটা লৈ হ'লেও আহিছো গতিকে ব্ৰঞ্জ চিলভাৰ বেছিকৈ আহিছিল কিন্তু গুজৰাটত আহিছিল মোৰ গ'ল্ড মেডেল তাৰপিছত আহিল গোৱাত গ'ল্ড মেডেল এইবাৰ ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল আহিল সেই ক্ষেত্ৰত এতিয়া আপোনাক মই আৰু এটা কথা জানিবলৈ বিচাৰিম যিহেতু আপুনি কৈছে যে মই বহুত দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ আপোনাৰ এই যে এটা সাহস এই সাহসটো এক মানে দুখীয়া হোৱাৰ কাৰণেই হ'ল নে আপোনাৰ মানে বিয়াটো যৌতুকৰ কাৰণে নকল কিহৰ কাৰণে হ'ল বুলি ভাবে আপুনি এক নম্বৰে দুখীয়া হোৱাটো এটা কাৰণ আমি দুখীয়া হৈ আমি কি কৰিছো একো কৰিব নোৱাৰো দুখীয়া মানুহক বিশেষকৈ বহুত মানুহে মানে হেয় প্ৰতিপন্ন কৰে সিও এটা মোৰ মানে চেলেঞ্জ হৈ গৈছিল ইগ' হৈছিল আৰু 2 নম্বৰতে মই যেতিয়া প্ৰথম 2010ত খেলিছিলোঁ খেলতে এটা ব্ৰঞ্জ মেডেল পাইছিলোঁ কিন্তু মই ভবা নাছিলোঁ বাকীবিলাকে যেতিয়া গ'ল্ড মেডেল পাইছিলে মই ভাবিছোঁ মই যদি এখন খেলত গ'ল্ড মেডেল এটা ল'ব পাৰিলোঁ কিন্তু মই ভবা নাই যে গ'ল্ড মেডেলটো একচুৱেলি এতিয়া পিয়ৰ গ'ল্ড থকা বুলি ভাবিছিলোঁ সেইকাৰণে তাৰপিছত ফুলটো ভাঙিছিলে 2000 যেতিয়া 16-17ত খেলিছিলোঁ তেতিয়া ফুলটো ভাঙিছিল কিন্তু তথাপিও মই যেতিয়া প্ৰথম খেলিছিলোঁ আপোনাৰ কৰ্ণাটকত খেলিছিলোঁ কৰ্ণাটকত মই এটা মেডেল পাইছিলোঁ সেই মেডেলটোত কিন্তু মেডেলটোৰ লগত এটা ঘড়ী দিছিলে কি ঘড়ীটো আজিও আছে মোৰ ঘড়ীটোত মানে 23 কেৰেট গ'ল্ড আছে তাতে মানে নেশ্যনেল খেলিব যোৱাতে যিটো গিফ্ট দিছিলে ঘড়ীটো তেতিয়া মই ভাবিছিলোঁ ছোৱালীগতি ডাঙৰ গেমবিলাকত মানে থাকে গ'ল্ড সৰু সুৰা যেনেকৈ অল আছাম বা হেৰিবিলাকত নাথাকে কিন্তু এইবিলাকতে থাকে মানে আপুনি গোল্ডৰ কাৰণেহে মানে ভাবি আছিলে যে যিহেতু আমি দুখীয়া আছিলোঁ সোণ সকলোৰে প্ৰিয় বিশেষকৈ মাইকী মানুহৰ সোণৰ প্ৰতি বেছি আগ্ৰহ থাকে গতিকে আমিতো সোণ ল'ব নোৱাৰোঁ কিজানি এনেকৈ মেডেলৰ সোণ পালে পিন্ধিবই পাৰোঁ তেনেকুৱা এটা প্ৰথমতে মনোভাৱ আছিলে কিন্তু পিছত এই ফুল ভাৱনাটো মানে আঁতৰ হ'ল কিন্তু তেতিয়া ভাবা নাছিলোঁ গ'ল্ড মানে যে সোণ নহয় সকলো গ'ল্ড সোণ নহয় ফুলটো ভাঙিল কিন্তু গ'ল্ড শব্দটো যিটো গ'ল্ড ফাৰ্ষ্ট প্ৰাইজ সেইটো প্ৰাইজৰ যিটো চাৰ্টিফিকেট সেইখনে বেছিকৈ মেটাৰ কৰে আৰু সেই চাৰ্টিফিকেটখন হয়তো মোৰ পিছত কামত দিব যেতিয়া মোৰ 60 বছৰ হয় যদি মই জীয়াই থাকোঁ স্কলাৰশ্বিপ কিবা পাম আৰু কিন্তু এই ক্ষেত্ৰত মই আৰু আপোনাক জানিব বিচাৰিম যে আপোনাৰ বিয়াটো ভাঙিলে যৌতুকৰ কাৰণে আচলতে ল'ৰা ঘৰৰ পৰা কি ডিমাণ্ড কৰিছিলে কেনেকুৱা ধৰণৰ ডিমাণ্ড কৰিছিলে সিহঁতৰ তেতিয়াৰ দিনত মাষ্টাৰ আছিলে তেতিয়া ডিমাণ্ড কৰিছিলে আপোনাক এই লাগে চোফা ছেট লাগে গডৰেজ লাগে স্কুটি লাগে স্কুটাৰ লাগে এতিয়া স্কুটাৰ আছিলে এতিয়া আমি দুখীয়া কাৰণে আমিতো নোৱাৰোঁ গতিকে আৰু তেনেকৈ ভাঙি গ'ল বিয়াখন মানে ডেট নহ'ল আৰু বিয়া ডেট হোৱা নাছিলে নাই বিয়াৰ দিন জোৰোণৰ দিনা ভাঙিলে তাৰপিছত তেওঁ বিয়া খাব গৈছিলে আপোনালোকৰ বিয়া মানে কি এতিয়া যোনটো দাদা মানে পিন্টাৰ লগত বিয়া হৈছে তেওঁৰ লগত মানে কি চিনাকি আছিলে নেকি তেওঁ চিনাকি নাছিলে তেওঁ আমাৰ গাঁৱৰ দাদা এজনৰ লগত মোৰ বিয়া খাবলৈ গৈছিলে তাৰপিছত আনি পেলাই সেই একেদিনতে বশিষ্ঠ মন্দিৰত আহি পিছদিনা বিয়া হ'ল মানে তেখেত গম পালে আৰু এনেকুৱা কাহিনী বুলি আৰু ভিনদেউ কি কৰে এতিয়া তেওঁ অটো চলায় লগতে এতিয়া স্পৰ্টছৰ দোকান এখন দিয়ে আগতে তেতিয়াতো গ্ৰিলৰ দোকান কাম কৰিছিল আৰু বাছ চলাইছিল গুৱাহাটীটো কলগাছিয়া বৰপেটা বাছ চলাই আছিলে এতিয়া মই আপোনাক যদি সুধোঁ যদি ক'বলৈ অসুবিধা নহয় তেতিয়াহ'লে আপোনালোকে চলে কেনেকৈ আপুনি এই যে চুইমিং কৰি আছে ইয়াৰ পৰা আপুনি কিবা প্ৰশিক্ষণ দিয়ে যে তাৰ পৰা কিবা হেৰি পায়নে ইয়াতে আমাক এতিয়া দৰমহা এটা দিয়ে যিটো দৰমহা ধৰক আমি এতিয়া নৱেম্বৰলৈকে আমাৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে আমাৰ চুইমিং থাকে তাৰপিছত ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আমাৰ বন্ধ থাকে তেতিয়া আমি অফিচত আহি কেতিয়াবা পাওঁ যাৰ কাৰণে আমাৰ চেলাৰীটো ৰেগুলাৰ হৈ থাকে চেলাৰীটো আমাৰ বন্ধ নহয় তেনেকৈ আমি চলি আছোঁ মোৰ ল'ৰা ছোৱালী 2টা ছোৱালী এইবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল গতিকে ল'ৰাইও হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি IIT পঢ়িলে IIT পঢ়ি সি JEE কমপ্লিট হ'ল তাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকৰ সিও কমপ্লিট কৰিলে তেনেকৈ চলি আছোঁ আৰু এতিয়া আপুনি লাষ্ট কোৱালিফিকেশ্যন বুলি ক'লে কিমানলৈকে পঢ়া শুনা কৰিছে মোৰ গ্ৰেজুৱেট কমপ্লিট হৈছে মই মানে
বেচেলাৰ ডিগ্ৰী মই মেজৰ ল'ব নোৱাৰিলোঁ তেতিয়া নাজানো আৰু মেজৰ কিন্তু মই গ্ৰেজুৱেটটো কমপ্লিট হৈছে মোৰ বিয়াৰ পিছত বিয়াৰ পিছত ছাপোৰ্ট কৰিছে মানে ভিনদেউয়ে এওঁ ছাপোৰ্ট কৰিছে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মোৰ বিয়া হ'ল তাৰপিছত বিয়াৰ পিছত মানে ল'ৰাৰ জন্মৰ সময়তে মোটামুটি গ্ৰেজুৱেট কমপ্লিট হৈছে বাইদেউ মই এইখিনিতে আপোনাক সুধিব বিচাৰোঁ যে ছুইমিং কৰি কেনে মানুহৰ যিটো লাইফ বা ইনকাম পেচা হিচাপে ল'ব পাৰিব নেকি নিশ্চয় চাওক আজিকালি প্ৰায় স্কুলবিলাকতে ছুইমিং পুল আছে গতিকে ইয়াতে যদি ভালদৰে শিকি যায় শিকি যোৱাৰ পিছত স্কুল এখনত ছুইমিং পুলত যিহেতু টিচাৰ লাগে স্কুল এখনত সোমাই পেলাই যদি ছুইমিং শিকায় ধুনীয়াকৈ মানে ছুইমিং কৰি থাকিব পাৰে স্কুলবিলাকতো আজিকালি 10,000ৰ ওপৰতে দিয়ে গতিকে যদি ভালকৈ এতিয়া ধৰক মই ডিমাণ্ড দিব পাৰোঁ মোক 30,000 টকা দিব লাগিব যিজন শিকি পেলাই যদি প্ৰথমতে এখন মেখেলা কৰি যদি কৰে সি 10,000 টকা চাফিচিয়েণ্ট পাব কোম্পানী এটাতো সোমালে 9,000 10,000 পায় গতিকে পুল এটাত সোমাই আপোনাৰ নিজৰ শাৰীৰিক মানে এটা পৰীক্ষণ হৈ থাকিল প্লাছ নিজৰ শৰীৰটো ভালে হৈ থাকিল এটা প্ৰেক্টিছো হৈ থাকিল ল'ৰা ছোৱালীক শিকালে গতিকে ধুনীয়া বেনিফিট হয় ধুনীয়া বেনিফিট হয় এই ক্ষেত্ৰত আপোনালোকে যদি মই যদি ক'ব বিচাৰোঁ ইয়াতে আপুনি কৈ দিব পাৰিব নেকি এডমিশ্যন ফিজ বা মান্থলি ফিজ কিমানকৈ কেনেকুৱা হয় আমাৰ ইয়াতে যিবিলাক 6 বছৰৰ পৰা আপোনাৰ যিবোৰ কলেজ বেচ তেতিয়ালৈকে একেলগে ল'লে আপোনাৰ এটা পেকেজত ল'লে 7,300 টকা হয় আৰু যদি মাহ হিচাপে লয় প্ৰথম মাহত আপোনাৰ 1,300 টকা হয় 150 টকা আই কাৰ্ড 150 টকা এডমিশ্যন আৰু 1,000 টকা মান্থলি ফিজ আৰু কলেজ বেচ পাৰ হৈ যোৱাৰ পিছত এইটো ৰিকুৱেশ্যনেল বুলি কয় সিহঁতৰ 10,300 টকা হয় এটা পেকেজ মাহ হিচাপে ল'লে আপোনাৰ 2,300 টকা মানে 2,000 টকা মান্থলি ফিজ আপোনাৰ 150 টকা আপোনাৰ এডমিশ্যন আৰু 150 টকা আই কাৰ্ডৰ তেনেকৈ আমাৰ মানে এডমিশ্যনবিলাক হৈ আছে কিন্তু কিমান দিনৰ কাৰণে হয় কেইমাহ নহয় আমাৰ 8 মাহ হয় 8 মাহ আপোনাৰ এপ্ৰিল পৰা নৱেম্বৰলৈকে গতিকে যদি কোনোবা তেনেকৈ আছে মই তাক সকলোকে মানে আহ্বান কৰিছোঁ বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ মানুহখিনি আমাৰ ইয়াত এজাক বা দুজাক যদি ডাঙৰ বৰষুণ দিয়ে বানপানী হয় গতিকে বানপানী হ'লে কিমান অঘটন ঘটে কিমান মানুহ মৰি আছে গতিকে যদি ছুইমিংটো শিকে অন্ততঃ আনক নহ'লে নিজৰ প্ৰাণটোকে বচাব পাৰিব সেইকাৰণে ছুইমিংটো শিকা চবৰে কাৰণে দৰকাৰ গতিকে ছুইমিংটো শিকিব লাগে মই চবকে আহ্বান কৰিছোঁ যে আপোনালোকে ছুইমিং শিকক নিজেও শিকক ল'ৰা ছোৱালীকো শিকক নিজৰ শাৰীৰিকটো বেনিফিট হ'বহে প্লাছ নিজৰ জীৱনটোৰ কাৰণেও ভাল সেইকাৰণে শিকিবলৈ গৈছোঁ এতিয়া এই ক্ষেত্ৰত মই আপোনাক লাষ্ট এটা কুৱেশ্যন সোধোঁ যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা কি মানে মই এতিয়া নেপাল খেলি অহাৰ পিছতে মই এবাৰ টাইৱানলৈকে চিলেকশ্যন হৈছোঁ এতিয়া মই অসমৰ পৰা নহয় নেপালৰ পৰা যিটো মোক চিলেকশ্যন কৰিলে টাইৱানলৈকে খেলিবৰ কাৰণে এতিয়া টাইপেলৈকে যোৱাতে মোৰ অলমষ্ট মানে 5 লাখ 6 লাখ টকা লাগিব মোৰ হাতত ইমান ধন নাই গতিকে ধন নাই কাৰণে মই এতিয়া ফৰ্ম ফিল আপ কৰিও মই মানে পিছ হুকি ৰ'ব লগা হৈছে যে মোৰ হাতত অৰ্থ নাই কাৰণে মই যাব নোৱাৰোঁ যদি মোক ভাল পোৱা ৰাইজক কৈছোঁ মই বা কোনোবা ধৰক ইউটিউবাৰ আছে কোনোবা NGO আছে কোনোবাই যদি মোক এনেদৰে সহায় কৰে যে আপুনি যায় গৈ টাইৱানত খেলি হওক আমি আপোনাক সহায় কৰিম মই তেখেতসকলৰ নামত সদায় কৃতজ্ঞতা হৈ থাকিম আৰু তেখেতসকলৰ নামতে মই খেলি দিম যদি মোক তেনেদৰে কোনোবাই সহায় কৰে মই এইটো আশা কৰোঁ গতিকে চব সদায় ব্যক্তিকে মই আহ্বান কৰিছোঁ যদি মোক টাইৱানত খেলিবলৈ যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে কাৰণ 2025 চনৰ ফেব্ৰুৱাৰীত মোৰ টাইপেড গেমখন আছে গতিকে মোৰ মনটো বহুত আশা আছে কিন্তু কি হ'ব অৰ্থৰ অভাৱত মনৰ আশাটো মনত মাৰ্কে মানে নিয়াব লগা হৈছে মোৰ ঘৰেতো ইমান টকা দি ছাপোৰ্ট কৰিব নোৱাৰিব কাৰণ মোৰ ল'ৰা ছোৱালী দুটা আছে মানুহজন আছে গতিকে মই যিকেইটা ইয়াতে বেতন পাওঁ এই বেতনখিনি দি সিহঁতক চাব লাগে নিজেও নিজৰ খৰচ থাকে খাব লাগে ল'ৰা ছোৱালী পঢ়াৰ কথা আছে গতিকে নাজানো আৰু কি কৰোঁ ভৱিষ্যতে যদি ৰাইজে সহায় কৰে মই আগবাঢ়ি যাম আৰু মোৰ লগতে মই যিখিনি ল'ৰা ছোৱালী শিকাই আছোঁ সিহঁতকো মই তেনেদৰে আগবাঢ়ি মানে যোৱাত সহায় কৰিম আৰু মোৰ হাতেৰে বহুত ল'ৰা ছোৱালী এনেকৈ ওলাইও আহিছে ওলাই আহি এডভান্স কৰিছে এডভান্স খেলি আমাৰ ল'ৰা ছোৱালী নেশ্যনেল খেলিছে নেশ্যনেল ইণ্টাৰনেশ্যনেল গৈছে এতিয়া এছিয়া কাপতো গৈছে মোৰ পৰা আহি এতিয়া বিশেষকৈ বাবুল গুৰুং ছাৰৰ আণ্ডাৰত আহি গ'ল যিখিনি বেছিক ট্ৰেইনিংখিনি মই যেতিয়া সুকলমে সিহঁতক দিব পাৰিছোঁ মোৰ পৰা আহি বাবুল ছাৰে ধুনীয়াকৈ শিকাইছে বাবুল ছাৰ টাইমিঙত বেষ্ট দি আছে ল'ৰা ছোৱালী তেনেকৈ আমি ল'ৰা ছোৱালী আগবঢ়াই নি আছোঁ মই এই ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰোঁ যে বাইদেউ ইমান ধুনীয়া খেলে আৰু ইণ্টাৰনেশ্যনেল খেলি গ'ল্ড মেডেল পোৱা কিন্তু ইমান সহজ নহয়
গতিকে তেখেতে ইমানখিনি ষ্ট্ৰাগল কৰি আহিছে আৰু লাষ্টত এতিয়া টাইপে টাইৱান খেলিবৰ কাৰণে চেষ্টা কৰি আছে বা তেখেতে ফৰ্ম ফিল আপ কৰিছে ন আপুনি অলৰেডি ফৰ্ম ফিল আপ কৰিছে যদি আপোনালোকে অলপমান সহায় কৰে আৰু অকণমান যদি সহায়ৰ হাত আগবঢ়াই দিয়ে তেখেতে হয়তো আমাৰ কাৰণে গৌৰৱ হৈ আকৌ উভতি আহিব যদি আপোনালোকে তেনেকুৱা ধৰণৰ ভাবিছে সহায় কৰিম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে বাইদেউৰ লগতো যোগাযোগ কৰিব পাৰে নাইবা মোক মেছেজ কৰিব বা ইমেইলত মেছেজ কৰিব পাৰে মই বাইদেউৰ লগত কথা পতাই দিব পাৰিম বাইদেউ মই এইখিনিতে আপোনাক আৰু এটা কথা জানিব বিচাৰিম যে এই যে এতিয়া আপুনি ছাকচেছ হৈছে কিন্তু সুইমিঙত ছাকচেছ আৰু আপুনি হেপী নিশ্চয় বহুত হেপী এই ক্ষেত্ৰত যে আপুনি হয়তো ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও এই যে আজি আপুনি কৈছে যে মই মোৰ দুখীয়া হোৱাৰ কাৰণে মোৰ গ'ল্ডৰ কাৰণে মই খেলিছিলোঁ মোৰ এটা মানে ভুল ধাৰণা হৈ আছিল যে মেডেলখন চাগে গ'ল্ডৰ হয় তাৰপিছত আপোনাৰ আৰু এটা কণ্ডিশ্যন হৈ আছে যে ক'ৰবাত আছে চব কৰ্ণাৰত এটা সোমাই আছে যে মোৰ যৌতুকৰ কাৰণে বিয়া হোৱা নাছিলে মাষ্টাৰ আছিলে কিন্তু পাষ্ট হৈছে কিন্তু নাম নোকোৱা কিন্তু থকা নাই আজি নাম লৈছো কিন্তু নাভাবো কিন্তু এটা কথা কিন্তু এতিয়া মই সেইটোকে আপোনাক ক'ব বিচাৰিছো যে এই যে আপুনি ছাকচেছ নিজকে হেপী বুলি ফিল কৰি আছে এতিয়া কিন্তু সেই যৌতুকৰ ক্ষেত্ৰত আপুনি এতিয়া কি মাত মাতিব নালাগে যৌতুক দিয়াটো আচলতে যৌতুক দিয়াটো আৰু যৌতুক লোৱাটো সেইটো ভুল ধাৰণা দিবও নালাগে আৰু ল'বও নালাগে কাৰণ ছোৱালী এজনক যিজন ল'ৰাই বিয়া পাতি নিব তেওঁ নিশ্চয় কিবা নহয় কিবা এটা উপাৰ্জন কৰি খুৱাব গতিকে যৌতুক ল'ব নালাগে যৌতুক লোৱাটো এটা মই সমাজৰ ব্যাধি বুলিয়ে মানে আখ্যা দিওঁ দিব লাগে ছোৱালীখিনি যদি লগত যিখিনি মানে খাদ্য অনুযায়ী দিব লাগে যে 2-4 কাপোৰ গহনা অকণমান দিব লাগে খালী হাতেতো ছোৱালীজনী নপঠিয়ায় বা তাইক শুবলৈ বিচনাখন সেইবিলাক অতিমাত্ৰা মানে যৌতুক দিয়াটো মই নিবিচাৰোঁ বা মোৰো ল'ৰা আছে মোৰো ছোৱালী আছে মই কিন্তু নিবিচাৰোঁ যে মোৰ ছোৱালীটোৰ লগত বহুত এসোপা দিম বা মই ল'ৰাটোৰ লগত বোৱাৰীজনীৰ পৰা এসোপা লৈ আনিম মই এইটো নিবিচাৰোঁ মই বিচাৰোঁ ল'ৰাটোক এটাই কৈছোঁ তই যিজনী ছোৱালী বিচাৰি আনিবি ছোৱালীজনী ভাল হ'ব লাগে সৎ হ'ব লাগে যে আমাৰ পৰিয়ালৰ লগত মানে চলিব পাৰিব লাগে লাগতিয়াল বস্তুখিনি বিচনা পাতি চফা নিজে বনাব পাৰিম দি পেলাই ৰাইজক দেখুৱাই সেইবিলাক একো লাভ নাই আৰু আজিকালি আৰু এটা কথা ৰাইজক খোৱায়ো ইমান লাভ নাই মানুহে কি ক'ব যিমানে মাছ মঙহ পনীৰ কণী খোৱাও পিছ মুহূৰ্তত মানে বদনাম ক'বলৈ নেৰে গতিকে যি খাদ্য অনুযায়ী নিজৰ তেনেকৈ খুৱাব লাগে বাছ আহা মানুহখিনিক ভালদৰে মাতবোল কৰিব লাগে বাইদেউ আপুনি ইমানখিনি যে মোক সময় দিলে আৰু হয়তো মানুহ আহিব এতিয়া ষ্টুডেণ্ট আহিব খেলিবলৈ তো সময় দিছে যিহেতু ধন্যবাদ আপোনাক মানে আপোনালৈ বহুত ধন্যবাদ আপুনি আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি মোক এইখিনি কণ সুবিধা দিয়াৰ বাবে মই এইখিনি ক'বলৈ দিয়াৰ বাবে মই নথৈ আনন্দিত পুনৰবাৰ আপোনাক মানে মই কৰজোৰে প্ৰণাম কৰিছোঁ এতিয়া আগলৈ মই যদি আকৌ যাব পাৰোঁ আকৌ যেনেদৰে আহক মোৰ লগতে আৰু 2-4টাৰো এনেকৈ আপুনি ইণ্টাৰভিউ লওক গতিকে চবেই ছাকচেছ হ'ব সকলোৰে মংগল হ'ব আৰু মই যিমান পাৰোঁ ৰাইজৰ হৈ এনেকৈ ওলাই আহিছোঁ যিহেতু ল'ৰা ছোৱালী মানে শিকাই ভালদৰে মানুহ কৰিবৰ কাৰণে গতিকে মোক ভগৱানে সহায় কৰিব এটাই জানো কেতিয়াও কাৰো অন্যায় কৰিব নালাগে তেতিয়া ভগৱানে সহায় কৰিব নাজানো এতিয়া সকলো ৰাইজক মই কৰজোৰে প্ৰণাম কৰিছোঁ আপোনালোকে মোক সহায় কৰক মই যাতে টাইৱানত খেলি আহিব পাৰোঁ খেলিয়ে আপোনালোকৰ লগতে অসম তথা ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ মই নাম জিলিকাবলৈ সক্ষম হওঁ যে আপোনালোকে আশীৰ্বাদ কৰক আপোনালোকে সহায় কৰক তাৰ লগত মই মোৰ কণ্টেক্ট নাম্বাৰটো কৈ দিছোঁ মোক যোগাযোগ কৰিবৰ বাবে 7399108918 এইটো মোৰ কণ্টেক্ট নাম্বাৰ মোৰ লগত যোগাযোগ কৰিব পাৰে বা বাৰ লগতো আপুনি যোগাযোগ কৰিব পাৰে ধন্যবাদ আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বাইদেউৰ লগত কথা পাতি কেনেকুৱা লাগিছে আৰু বাইদেউৰ যিটো এক্সপিৰিয়েঞ্চ একদম সৰুৰ পৰা আজি হয়তো ইমানখিনি এটা পদত আছে বা ইমানখিনি এটা সফল হৈছে এই যে যাত্ৰা এই যাত্ৰাৰ বিষয়ে আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকৰ মতামতটো জনাবলৈ নাপাহৰিব নমস্কাৰ